কলা জিৰা, হালধি, নিমখ, পিছতে জলকীয়া, পিঁয়াজ, দালি কেইটামান গোটা গোটা ৰাখিছোঁ আৰু এইখিনিতে দালি দিছোঁ পিচি আৰু চাউলৰ গুড়ি। এনে বিয়াই চিয়াই ৰঙালাও হওক বা বেঙেনা চব খালে মানে বেচন দিয়ে, কিন্তু ঘৰুৱাভাৱে যিবিলাক ধৰ বৰা খোৱা হয় সেয়াত চাউলৰ গুড়ি অকণমান দিলে মানে মচমচীয়া হয়, খাবলৈ ভাল লাগে। আৰু এই পাতটো এতিয়া তেলত দিলে ক'লা হৈ যাবগৈ নহয়। আৰু এই কলা জিৰাও ক'লা, গান এটা আছে নহয়, হাতী ক'লা ৰাতি ক'লা আৰু গম খাপ, সেয়া ক'লাৰ লগতে আৰু ক'লা, এইটোও ক'লা হৈ যাব আৰু এয়াও ক'লা হৈ যাব, ধৰিবই নোৱাৰিম। আমাৰ মানে মানুহজন খেতি কৰে, ট্ৰেক্টৰ দি হাল বাই 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 সন্ধিয়া আহিছে, ভাতকেইটা খাইছে আৰু একে দৌৰিছে। মই মানা কৰোঁ ইমান খাটিব নালাগে বুলি, দেহা নষ্ট কৰি, নুশুনে কথা। আমাৰ মানে এতিয়া মানুহজন মানে পথাৰত থাকেগৈ যে, দিনটো হাল বাব আৰু কাম কৰা মানুহো আছে, ৰোৱনী, কঠীয়া তোলা, আলি দিয়া সেয়াও আছে। অলপ টানা টানিয়ে হৈছে এতিয়া, মিছা ক'লে কিডাল হ'ব। ঘৰ দুৱাৰ থাকিলেই নহ'ব নহয়, ভিতৰুৱাভাৱেওতো কিছুমান হেৰি হয়। এনে বাৰু এনে বেলেগ, এনে ভালেই, কিন্তু এতিয়া বাৰিষা ছিজনত অলপ হেৰি হয়। খেতিয়ক মানুহে গমেই পাব বাৰিষা ছিজনকেইটা, ধান লগোৱা ছিজনকেইটা কেনেকুৱা দিন আহে।